men are foreign poet হৈছে জেমছ কিৰকাপ ক্লাছ 9 ইংৰাজী বিষয়টোৰ চেপ্টাৰ নম্বৰ 7 মাই ডিয়াৰ ষ্টুডেণ্টছ এই কবিতাটোৰ 20টা এমসিকিউ লৈ আহিছো তোমালোকৰ সন্মুখলৈ সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাবা বুলি আশা থাকিল সেবা বোৰ্ডৰ যি গাইডলাইন আছে এই গাইডলাইন মতে টোটাল এই কবিতাৰ যি বিষয়বস্তু আছে গোটেইখিনি কভাৰ কৰি তোমালোকৰ কাৰণে 20টা এমসিকিউ ৰেডি কৰিছো এই ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক দুটামান ইম্পৰ্টেন্ট কথা কৈ ল'ব বিচাৰিছো তোমালোকে এই ভিডিওটো চোৱা জুনে জুনে এতিয়ালৈকে এই কবিতাটো ভালদৰে বুজি পোৱা নাই তেওঁলোকে এই ভিডিওটো চাই লোৱা কাৰণ ইয়াতে কমপ্লিটলি অসমীয়া ভাষাত এক্সপ্লেইন কৰা আছে ভিডিওটো লাইন বাই লাইন ওকে আৰু জনে জনে এই কবিতাটোৰ কোৱেশ্চন এনসাৰ বিলাক এতিয়াও শিকা নাই বা পোৱা নাই তেওঁলোকে এই ভিডিওটো চাই লোৱা এই ভিডিওটোত কবিতাটোৰ থিওৰি কোৱেশ্চন মাত্ৰ 8টা থিওৰি কোৱেশ্চন এক্সাম ৰেডি থিওৰি কোৱেশ্চন ইয়াতে কভাৰ কৰা হৈছে একদম ইজি এণ্ড শৰ্ট ট্ৰিক্সত ওকে এটো চাই লোৱা হেল্লো মাই ডিয়াৰ ষ্টুডেণ্টছ ওয়েলকাম বেক টু your Seba English Guru your one of stop learning place এতিয়া পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সবেই কপি আৰু পেন লৈ ৰেডি হৈ বহিলোৱা 15-20 মিনিটৰ কাৰণে সব ঝামেলা যিমান প্ৰেছাৰ আছে মোৰৰ পৰা আঁতৰাই অলপ মনোযোগ দি পঢ়িলোৱা কোৱেশ্চন নম্বৰ 1 টু চোৱা ইয়াতে কি কৈছে হু ইজ দা পয়েট অফ দা পোয়েম নো মেন আৰ ফৰেইন এই কবিতাটোৰ নো মেন আৰ ফৰেইন এই কবিতাটোৰ লেখক কোন পয়েট কোন ওকে ইয়াত চাৰিটা অপচন দিয়া আছে ৰবাৰ্ট ফ্ৰষ্ট জেমছ কিৰকাপ ৱাল্ট হোৱাইটমেন উইলিয়াম ৱৰ্ডছৱৰ্থ আমি জানো যে এই কবিতাটোৰ লেখক হৈছে জেমছ কিৰকাপ হয়নে কোৱেশ্চন নম্বৰ 2 চোৱা হোৱাট ইজ দ্য মেইন থিম অফ দ্য পোয়েম ইয়াত মেইন শব্দটো হৈছে থিম যে এই কবিতাটোৰ মূল বিষয়বস্তুটো কি মূল বিষয়বস্তু ইয়াত চাৰিটা অপচন দিছে চোৱা লাভ ফৰ নেচাৰ পেট্ৰিয়টিজম ইউনিভাৰ্সেল ব্ৰাদাৰহুড হিউম্যান ক্ৰুৱেলটি ইয়াত চোৱা মেইন বিষয়বস্তু যেটো আছে কবিতাটোৰ হেইটো হৈছে বিশ্ব ভাতৃত্ববোধ সো অপচন নম্বৰ সি হৈছে শুদ্ধ এনসাৰ যে ইউনিভাৰ্সেল ব্ৰাদাৰহুড ওকে এই দুটা প্ৰশ্ন বুজি পাইছা নহয় তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 3 চোৱা কি কৈছে কোৱেশ্চন নম্বৰ 3 আছে চোৱা the word foreign in the poem means যে এই কবিতাটোত ফৰেইন শব্দৰ অৰ্থটো কি ওকে ইয়াত চাৰিটা অপচন দিছে চোৱা known মানে চিনাকি বা জনা ওকে strange or belonging to another country strange মানে অচিনাকি বা অন্যান্য দেশৰ অন্তৰ্গত কোনো ব্যক্তি ওকে friend মানে বন্ধু brave মানে সাহসী ফৰেইন শব্দটোৰ অৰ্থ কোনটো আমি জানো যে ফৰেইন মানে হৈছে অচিনাকি বা বিদেশী সো অপচন নম্বৰ বি হৈছে শুদ্ধ strange or belonging to another country এটো হৈছে শুদ্ধ আনসাৰ ওকে কোৱেশ্চন নম্বৰ 4 চোৱা what does the poet mean by no men are foreign যে এই no men are foreign এই কবিতাটোৰ অৰ্থ কি মিনিং কি আমাক কি বুজাইছে এই কবিতাটোৱে চাৰিটা অপচন দিছে চোৱা everyone belongs to different countries ইয়াৰ মানে এটো নেকি যে সকলোৱে বেলেগ বেলেগ দেশৰ পৰা কি কৰে বিলংস কৰে এনেকুৱা বুজাইছে নেকি we all are one no one is alien তাৰ মানে আমি সকলোৱে একেই কোনো পৃথক নহয় এটো বুজাইছে নেকি only friends are not foreign যে কেৱল মাত্ৰ বন্ধুবিলাক বিদেশী নহয় এটো বুজাইছে নেকি foreigners are dangerous বিদেশীসকল ভয়ংকৰ এনেকুৱা বুজাইছে নেকি মৰমৰ ছাত্ৰছাত্ৰীসকল শুনা no men are foreign এই কবিতাটোৰ মূল অৰ্থ যেটো হেটো হৈছে we all are one যে আমি যিমান মানুহ আছো পৃথিৱীত সকলোৱে একেই এটা no one is alien কোনো ব্যক্তি পৃথক নহয় সো অপচন নম্বৰ বি হৈছে শুদ্ধ ওকে এই দুটা প্ৰশ্ন বুজি পাইছা নহয় যদি বুজি পাইছা তেতিয়াহলে দবাই লাইক কৰি দিয়া ওকে আৰু ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও চাব পাৰে বুজিব পাৰে ওকে এতিয়া কোৱেশ্চন নম্বৰ 5 what message does the poet give in this poem যে এই কবিতাটোত কবিয়ে আমাক কি মেসেজ দিছে I mean কি বাৰ্তা দিছে এটো হৈছে মেইন কথা বুজি পাইছানে যে এই কবিতাটোত আমাক কবিয়ে কি মেসেজ দিছে ওকে সো আমি চাৰিটা অপচন পাইছো এটা চোৱা টু লাভ অনলি আৱাৰ ওন কান্ট্ৰি যে কেৱল মাত্ৰ
আমাৰ নিজৰ দেশক ভাল পাবলৈ কৈছে হয় নেকি টু হেট এনিমিজ শত্ৰুক ঘৃণা কৰিবলৈ কৈছে টু প্ৰমোট ইকুৱেলিটি এণ্ড ইউনিটি এমং অল পিপল ইকুৱেলিটি যিটো সমানতা সেইটো আৰু গোটেই মানুহৰ মাজত যিটো ঐক্যতা একতা সেইটোক প্ৰমোট কৰিবলৈ কৈছে অপশ্যন নম্বৰ ডি দিয়া আছে টু ফাইট ফৰ ওৱানছ নেশ্যন যে কাৰোবাৰ কোনো এজনৰ দেশৰ কাৰণে যুদ্ধ কৰিবলৈ কৈছে ইয়াত চোৱা নো মেন আৰ ফৰেইন এই কবিতাটোত মেছেজ দিছে আমাক কবিতাটোৱে যে টু প্ৰমোট ইকুৱেলিটি যে আমি সকলোৱে যিটো সমানতা ঐক্যতা সেইটো আমি আগবঢ়াই নিব লাগে এণ্ড ইউনিটি এমং অল পিপল এইটো হৈছে শুদ্ধ এনচাৰ হয়নে কুৱেশ্যন নম্বৰ 6 চোৱা একৰ্ডিং টু দ্য পইণ্ট হুৱেন উই হেট আদাৰ্ছ উই ডেছ কবিৰ মতে আমি যেতিয়া হুৱেন উই হেট আদাৰ্ছ আমি যেতিয়া এজনে আনজনক ঘৃণা কৰোঁ উই ডেছ আমি একচুৱেলি কি কৰোঁ ইয়াত চাৰিটা অপশ্যন দিছে হেট আৱাৰ চেল্ভছ যে আমি আমাৰ নিজৰ ভাই ককাই সকলোকে ঘৃণা কৰোঁ একচুৱেলি যেতিয়া আমি এজনে আনজনক ঘৃণা কৰোঁ হয়নে বিকাম ব্ৰেভ আমি সাহসী হওঁ হয় নেকি বিকেম পাৱাৰফুল আমি শক্তিশালী হওঁ উইন বেটলছ যে আমি যুদ্ধত জয়ী হওঁ এনেকুৱা নেকি চোৱা কবিৰ মতে আমি যেতিয়া এজনে আনজনক ঘৃণা কৰোঁ একচুৱেলি আমি আমাৰ নিজৰ ভাই ককাইসকলকেই ঘৃণা কৰোঁ কাৰণ পৃথিৱীৰ চব মানুহ একেই চ' অপশ্যন নম্বৰ এ হৈছে শুদ্ধ মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া কুৱেশ্যন নম্বৰ 7 চোৱা বিনিথ অল ইউনিফৰ্মছ এ ছিংগল বডি ব্ৰেথছ যে সকলো ধৰণৰ পোচাকৰ একে ধৰণৰ শৰীৰে কিন্তু শ্বাস প্ৰশ্বাস লয় হয়নে যে আমাৰ যিমান দেশ আছে পৃথিৱীত গোটেই দেশৰ সৈনিকসকলৰ ইউনিফৰ্মছ কি হয় বেলেগ হ'ব পাৰে হয়নে কিন্তু সেই ইউনিফৰ্মৰ ভিতৰত কিন্তু একে ধৰণৰ শৰীৰেই শ্বাস প্ৰশ্বাস লয় এজন সৈনিকৰ শৰীৰ যেনেকুৱা আমাৰ নৰ্মেল মানুহৰ শৰীৰো তেনেকুৱাই কোনো পাৰ্থক্য নাই হয়নে নাই এইটোৱে কৈছে চ' প্ৰশ্ন কি কৰিছে চোৱা হোৱাট ডাজ ইউনিফৰ্ম চিম্বলাইজ হিয়াৰ যে ইউনিফৰ্ম এই শব্দটোৱে ইয়াত কি চিহ্নিত কৰিছে ইয়াত অপশ্যন দিছে চোৱা কি চলজাৰ্ছ ড্ৰেছ অনলি যে সৈনিকসকলৰ পোচাকক বুজাইছে ইউনিফৰ্মছটোৱে ডিফাৰেণ্ট নেশ্যনছ অৰ ৰেচেছ যে বেলেগ বেলেগ দেশ বা জাতিক বুজাইছে স্কুল ড্ৰেছ স্কুলৰ যি পোচাক সেই পোচাকটোক বুজাইছে পুলিচ ড্ৰেছ পুলিচৰ যি পোচাক সেইটোক বুজাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল শুনা ইয়াত কবি জেমছ কিৰ্কাপে কি কৰিছে এই ইউনিফৰ্ম শব্দটোৰে গোটেই পৃথিৱীৰ দেশ যিমান আছে সেই দেশৰ সৈনিকসকলৰ কথাহে উল্লেখ কৰিছে ঠিক আছে চ' অপশ্যন নম্বৰ এ হৈছে শুদ্ধ কুৱেশ্যন নম্বৰ 8 চোৱা এতিয়া হোৱাট ইজ দ্য কমন এমং অল হিউমেন বিংছ একৰ্ডিং টু দ্য পয়েম যে কবিতাটোৰ মতে গোটেই মানৱ জাতিৰ ভিতৰত কোনটো বস্তু কমন এই শব্দটো হৈছে মেইন যে কোনটো বস্তু কমন হয় মানে এক হয় ছেইম হয় ইয়াত চোৱা কি দিছে কালাৰ এণ্ড ফুড যে আমাৰ ৰং আৰু আহাৰটো ছেইম হয় গোটেই পৃথিৱীৰ মানুহ হয়নে ইমোশ্যনছ এণ্ড বডি ষ্ট্ৰাকচাৰ যে আমাৰ যি আৱেগ অনুভূতি আছে এণ্ড বডি ষ্ট্ৰাকচাৰ আমাৰ যি শৰীৰৰ গঠন আছে সেইটো এক হয় ৱেল্থ এণ্ড পাৱাৰ সম্পদ আৰু শক্তি এইটো একে হয় নেকি ৰিলিজন এণ্ড লেংগুৱেজ ধৰ্ম আৰু ভাষা এই দুটা বস্তু এক হয় নেকি কবিতাটোৰ মতে গোটেই পৃথিৱীৰ যিমান মানুহ আছে এই মানৱ জাতিটোৰ ছেইম কমন বস্তুটো হৈছে ইমোশ্যনছ এণ্ড বডি ষ্ট্ৰাকচাৰ কাৰণ পৃথিৱীৰ গোটেই মানুহেই কি কৰে দুখত কান্দে সুখত ফূৰ্তি কৰে আমি যেনেকৈ টোপনি যাওঁ আমি যেনেকৈ জাগি থাকোঁ আমি যেনেকৈ পৰিশ্ৰম কৰোঁ ছেইম একেই আৰু আমাৰ শৰীৰৰ যিটো আকৃতি এইটো চবৰে একেই হয়নে এইটো হৈছে এনচাৰ বি ইমোশ্যনছ এণ্ড বডি ষ্ট্ৰাকচাৰ অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ চবেই বুজি পাইছা নহয় বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাবা ন' প্ৰব্লেম তোমালোকে কোনো যদি ডাউট থাকে তোমালোকে কমেণ্ট কৰি জনাই দিবা অ'কে এতিয়া আমি কুৱেশ্যন নম্বৰ 9 and 10 চাম চোৱা কুৱেশ্যন নম্বৰ 9ত কি আছে হোৱাট হেপেন্স when we wage war যে যেতিয়া আমি যুদ্ধ আৰম্ভ কৰোঁ ৱেজ মানে আৰম্ভ কৰা যে when we wage war যেতিয়া আমি যুদ্ধ আৰম্ভ কৰোঁ তেতিয়া কি ঘটে what happens we protect peace আমি যুদ্ধ যেতিয়া আৰম্ভ কৰোঁ তাৰ মানে কি আমি শান্তিটোক ৰক্ষা কৰোঁ নেকি we pollute the earth আমি পৃথিৱীখনক
আমি লেতেৰা কৰোঁ নেকি আমি পৃথিৱীখনক উলক্ষিত কৰোঁ নেকি উই আৰ্ন ৰেছপেক্ট আমি সন্মান অৰ্জন কৰোঁ নেকি উই বিকাম হিৰোজ আমি বীৰ হওঁ নেকি চ' আমাক চাৰিটা অপশ্যন দিছে চোৱা যেতিয়া আমি যুদ্ধ আৰম্ভ কৰোঁ বেচিকলি কি হয় তেতিয়া আমি আমাৰ পৃথিৱীখনকেই উলক্ষিত কৰোঁ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ যে উই পলিউট দ্য আৰ্থ হয়নে এইটো হৈছে শুদ্ধ কুৱেশ্যন নম্বৰ 10 চোৱা হোৱাট ইজ দ্য পয়েটিক ডিভাইচ ইউজড ইন বিনিথ অল ইউনিফৰ্মছ যে বিনিথ অল ইউনিফৰ্মছ যে পৃথিৱীৰ যিমান দেশ আছে আৰু প্ৰত্যেকটো দেশৰ যি সৈনিক ইউনিফৰ্ম আছে সেই ইউনিফৰ্মত কিন্তু একে শৰীৰে শ্বাস প্ৰশ্বাস লয় এই কথাটোৰে এই শাৰীটোত কোনটো পয়েটিক ডিভাইচ ইউজ কৰিছে মানে কাব্যিক যন্ত্ৰ কি ব্যৱহাৰ কৰা হৈছে ইয়াত চাৰিটা দিছে সিমাইল দিছে এলিট্ৰেশ্যন দিছে মেটাফৰ দিছে পাৰ্চনিফিকেশ্যন দিছে চোৱা বিনিথ অল ইউনিফৰ্মছ এইটোৱে কিন্তু ডাইৰেক্টলি এটা বিষয়বস্তুক বুজাই দিছে ইয়াত কোনো লাইক বা এজ হিচাপে বুজোৱা নাই অ'কে চ' এইটো হৈছে শুদ্ধ এনচাৰ মেটাফৰটো হৈছে শুদ্ধ এনচাৰ অ'কে চি অপশ্যনটো কুৱেশ্যন নম্বৰ 11 হোৱাট ডাজ দ্য পইট আস্ক ইউজ টু ৰিমেম্বাৰ যে কবিয়ে আমাক কি মনত ৰাখিবলৈ কৈছে টু ৰেছপেক্ট ছলজাৰ্ছ আমাক সৈনিকসকলক সন্মান কৰিবলৈ কৈছে ডেট উই অল আৰ ইকুৱেল এণ্ড শ্বেয়াৰ দ্য ছেইম আৰ্থ যে আমি সকলোৱে সমান এণ্ড আৰু আমি সকলোৱে একেখন পৃথিৱীতে বসবাস কৰোঁ থাকোঁ টু অবে আৱাৰ লিডাৰ্ছ আমাৰ নেতাসকলক মানি চলিবলৈ কৈছে টু ফাইট ফৰ আৱাৰ লেণ্ড যে আমাৰ দেশৰ আমাৰ ভূমিৰ কাৰণে যুদ্ধ কৰিবলৈ কৈছে মাই ডিয়াৰ ষ্টুডেণ্ট চোৱা এই কবিতাটোত কবিয়ে আমাক এটা কথাই মনত ৰাখিবলৈ কৈছে সেইটো হৈছে যে আমি সকলোৱে সকলোৱে সমান আৰু আমি সকলোৱে একেখন পৃথিৱীতে বাস কৰোঁ চ' এইটো হৈছে শুদ্ধ এনচাৰ অ'কে কুৱেশ্যন নম্বৰ 12 চোৱা দ্য লাইন দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ মিনছ তাৰমানে এই কথাখিনিৰে কি বুজাইছে যে তেওঁলোকৰ হাতবিলাকো আমাৰ হাতবিলাকৰ দৰেই ইয়াত অপশ্যন দিছে চোৱা অল পিপল হেভ দ্য ছেইম ৱৰ্ক যে গোটেই পৃথিৱীৰ মানুহে একে ধৰণৰ কাম কৰে অল পিপল হেভ চিমিলাৰ ফিলিংছ এণ্ড নিডছ যে গোটেই মানুহবিলাকৰ একে ধৰণৰ অনুভৱ আছে আৰু একে ধৰণৰ প্ৰয়োজন আছে উই আৰ ডিফাৰেণ্ট আমি পৃথক দে আৰ এনিমিজ তেওঁলোক শত্ৰু এনেকুৱা অপশ্যন দিছে চাৰিটা ঠিক আছে তো দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ এই কথাখিনিৰ দ্বাৰা কবি জেমছ কিৰকাপে এইটোৱে বুজাইছে যে আমি সকলোৱে পৃথিৱীৰ সকলোৱে চিমিলাৰ একেই হয়নে যে আমাৰ যি অনুভৱ আছে আবেগ অনুভূতি আছে এইটো চব একেই এণ্ড আমাৰ যি নিডছ আছে এইটো ছেইম একেই কাৰণ আমাৰ সকলোৰে ভোক লাগে পৃথিৱীৰ হয়নে নহয় কোনেও নোখোৱাকৈ থাকিব নোৱাৰে চ' অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ যে অল পিপল হেভ চিমিলাৰ ফিলিংছ এণ্ড নিডছ অ'কে কুৱেশ্যন নম্বৰ 13 চোৱা হোৱাট কাইণ্ড অফ পয়েম ইজ ন' মেন আৰ ফৰেইন যে এই ন' মেন আৰ ফৰেইন কবিতাটো কেনেকুৱা ধৰণৰ কবিতা এইটো কি পেট্ৰিয়টিক পয়েম এইটো কি দেশ প্ৰেমমূলক কবিতা ৱাৰ পয়েম এইটো কি যুদ্ধৰ কবিতা পিচ পয়েম এইটো কি শান্তিৰ কবিতা নেচাৰ পয়েম এইটো কি প্ৰাকৃতিক কবিতা কিহৰ কবিতা এইটো কেনেকুৱা ধৰণৰ কবিতা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি বুজি পাইছোঁ এই কবিতাটো পঢ়ি যে এই কবিতাটো হৈছে শান্তিৰ কবিতা ইয়াত কোনো দেশ প্ৰেমৰ কথা কোৱা হোৱা নাই ইয়াত কোনো যুদ্ধৰ কথা কোৱা হোৱা নাই ইয়াত কোনো প্ৰাকৃতিৰ কথা কোৱা হোৱা নাই ইয়াত কোৱা হৈছে বিশ্ব মানৱতাৰ কথা চ' ইয়াত আহিব পিচ পয়েম অ'কে কুৱেশ্যন নম্বৰ 14 চোৱা দে টু আৰ এৱাৰ অফ ছান এণ্ড এয়াৰ এণ্ড ৱাটাৰ যে তেওঁলোকেও সূৰ্য বতাহ আৰু পানী উপভোগ কৰে ইয়াৰ প্ৰতি সচেতন অ'কে চ' এই কথাটোৰে হোৱাট ডাজ দিছ লাইন শ্ব' এই লাইনটোৱে কি দেখুৱাইছে কি বুজাইছে আমাক চাৰিটা অপশ্যন দিছে ইয়াতে ডিফাৰেঞ্চ বিটুইন মেন যে মানুহৰ মাজত পাৰ্থক্যতা দেখুৱাইছে কমন হিউমেন নিডছ যে মানুহৰ যি প্ৰয়োজনীয়তা সেইটো ছেইম একে কমন ফৰেইন ছুপাৰিয়ৰিটি এই ফৰেইন ছুপাৰিয়ৰিটিক বুজাইছে নেকি ৱেল্থ অফ নেশ্যনছ দেশৰ যি সম্পদ তাক বুজাইছে নেকি চোৱা এই কবিতাটোত এই লাইনটোৰ জৰিয়তে আমাক এইটোৱে বুজাইছে যে
পৃথিৱীৰ যিবিলাক উপাদান আছে এলিমেণ্টছ আছে যেনে সূৰ্য বতাহ পানী এইবিলাক কিন্তু গোটেই পৃথিৱীৰ মানুহে একেধৰণে ইউজ কৰে ব্যৱহাৰ কৰে কোনেও আমাতকৈ পৃথক নহয় বুজি পাইছা নাই সো এইটো এনসাৰ হৈছে বি যে কমন হিউম্যান নিডছ যে গোটেই পৃথিৱীৰ মানুহৰ যি প্ৰয়োজনীয়তা চাহিদা সেইটো কিন্তু কমন সেম ওকে এতিয়ালৈকেও জনে জনে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ এই চেনেলটোত তোমালোকৰ ক্লাছ 9 আৰু 10 ৰ ইংৰাজী বিষয়টোৰ এনি টপিক prose poetry reading section writing section grammar section supplementary everything according to your seva guidance তোমালোকে পাই থাকিবা পৰীক্ষাৰ সিলেবাস অনুযায়ী ওকে সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি মোৰ লগত সংযুক্ত হৈ থাকা সোৱা কোৱেশ্চন নম্বৰ 15 কি কোৱা হৈছে ইয়াত সোৱা what does the poet mean by harvests in the poem এই কবিতাটোত এই হারভেস্ট শব্দটোৰে কি বুজাইছে ইয়াৰ অৰ্থ কি বুজাইছে কবিয়ে ইয়াত সোৱা মিলিটাৰী সাকসেস সৈনিকৰ যি সফলতা হেতুক বুজাইছে হিউম্যান অ্যাচিভমেন্টস মানুহৰ যি সাফল্যতা হেতুক বুজাইছে ফুড গ্ৰোন বাই অল পিপল গোটেই মানুহে আহাৰ ভক্ষণ কৰে এইটোক বুজাইছে নাকি সেলিব্রেশন উদযাপন কৰাটোক বুজাইছে মাই ডিয়াৰ ষ্টুডেণ্টছ সোৱা হারভেস্ট শব্দটোৰে এই কবিতাটো জেমছ কিৰকাপে এইটো বুজাইছে যে গোটেই পৃথিৱীৰ মানুহবিলাকে একে ধৰণৰ ফসলেই ভক্ষণ কৰে এই একে ধৰণৰ ফসলবিলাকে ভক্ষণ কৰি জীয়াই থাকে সো অপশন নম্বৰ সি হৈছে শুদ্ধ এনসাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ গুৰুত্ব দিবা কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকেই এমসিকিউ আকাৰে তোমালোকক মেকিং কৰি দিব আজিকালি আৰু তেনেকুৱা নাই যে লাইন বাই লাইন একদম ইজি প্ৰসেছত দিব নো তোমালোকক অলপ ক্ৰিটিকেল কে প্ৰশ্নবিলাক বনাই দিব ওকে 20টা প্ৰশ্ন যদি তোমালোকে যদি ক্লিয়াৰলি বুজি লোৱা গোটেই কবিতাটো বুজা হৈ যাব গোটেই লাইনবিলাক বুজা হৈ যাব সব বুজা হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 16 সোৱা what does the poet condemn in the poem কবিতাটোত কবিয়ে কি নিষেধ কৰিছে নিন্দা কৰিছে সোৱা লাভ এণ্ড পিস ভালপোৱা আৰু শান্তিটোক নিন্দা কৰিছে হয় নেকি war and hatred যুদ্ধ আৰু ঘৃণাটোক নিন্দা কৰিছে ফ্ৰেণ্ডশিপ বন্ধুত্বক নিন্দা কৰিছে কাৰেজ সাহসিকতাক নিন্দা কৰিছে কোনটোক নিন্দা কৰিছে যুদ্ধ আৰু ঘৃণাটোক কবিয়ে ইয়াত নিন্দা কৰা দেখিছো আমি হয়নে সো অপশন নম্বৰ বি হৈছে শুদ্ধ ওকে বুজি পাইছা নহয় তোমালোকে এই কোৱেশ্চন দুটা কোৱেশ্চন নম্বৰ 17 সোৱা which figure of speech is used in remember no men are strange মনত ৰাখিবা কোনো মানুহ অচিনাকি নহয় এই ফিগাৰছটোত এই স্পেচটোত কি ফিগাৰ ব্যৱহাৰ কৰা হৈছে তাৰমানে কোনটো পয়েটিক ডিভাইস ব্যৱহাৰ কৰা হৈছে বুজি পাইছানে সোৱা এই লাইনটো কিন্তু 2-3 বাৰ আহিছে ৰিমেম্বাৰ 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 এনেকৈ 2-3 বাৰ কবিতাটোত আহিছে সো ইয়াত সিমাইলু হোৱা নাই ইয়াত হৈছে ৰিপিটেশন কাৰণ বাৰে বাৰে ইটো ব্যৱহাৰ হৈছে মেটাফৰ হোৱা নাই পাৰ্সনিফিকেশনো হোৱা নাই কাৰণ ইয়াত যেতিয়া নেকি আমি দেখিছো 2-3 বাৰ আহিছে ৰিমেম্বাৰ নো কান্ট্ৰিজ আৰ ফৰেইন ৰিমেম্বাৰ নো মেন আৰ স্ট্ৰেঞ্জ এনেকে 2-3 বাৰ আহিছে সো ইটো ৰিপিটেশনত পৰিছে ওকে কোৱেশ্চন নম্বৰ 18 according to the poet কবিৰ মতে when we defile the earth যেতিয়া আমি পৃথিৱীখনক লেতেৰা কৰি থাকো হয়নে নষ্ট কৰি থাকো ডিফাইল মানে মেক ডাৰ্টি লেতেৰা কৰা যেতিয়া আমি লেতেৰা কৰি থাকো উই ড্যাশ একচুয়ালি আমি কি কৰো ইয়াত অপশন দিছ চাৰিটা সোৱা পিউৰিফাই ইট পৃথিৱীখনক আমি বিশুদ্ধ কৰি থাকো নেকি ডেষ্ট্ৰয় আৱাৰ ওন ওয়াৰ্ল্ড যে আমি আমাৰ নিজৰ পৃথিৱীখনকে ধ্বংস কৰি থাকো মেক ইট বেটাৰ যে ইয়াক আমি আৰু বেছি ভাল কৰি থাকো সেভ ইট আমি পৃথিৱীখনক ৰক্ষা কৰো তেনেকুৱা বুজাইছে নেকি নো ইয়াত অপশন হ'ব কি যে যেতিয়া আমি পৃথিৱীখনক লেতেৰা কৰি থাকো ধুলি বালি এইবিলাক ধোৱাৰে জুইৰে তেতিয়া কি কৰি থাকো উই ডেষ্ট্ৰয় আৱাৰ ওন ওয়াৰ্ল্ড এইটো হৈছে শুদ্ধ এনসাৰ যে আমি আমাৰ নিজৰ পৃথিৱীখনকে কি কৰো ধ্বংস কৰি থাকো সো সোৱা কোৱেশ্চন নম্বৰ 19
হোৱাট ইজ দ্য ৰেইমি স্কিম অফ দ্য পয়েম এই কবিতাটোৰ ৰেইমি স্কিম কি তাৰমানে এই কবিতাটো লিখাৰ বা কোৱাৰ তালটো কি বুজি পাইছানে চোৱা ইয়াত এ দিছে এ বি ফ্ৰী ভাৰ্স এ বি এ বি মানে বুজি পাইছানে এ ষ্টেঞ্জাৰটোৰ লগত বি ষ্টেঞ্জাৰ মিল নাই মানে এ ষ্টেঞ্জাৰ লগত 3 নম্বৰ ষ্টেঞ্জাৰ লগত মিল আছে বি টোৰ লগত 4 নম্বৰ মিল আছে এনেকুৱা নেকি নো মৰমৰ ছাত্ৰসকল মই সিধা কথা কৈ আছো এই কবিতাটোত কোনো ধৰণৰ ৰেইমি স্কিম ব্যৱহাৰেই হোৱা নাই কাৰণ কোনো ষ্টেঞ্জাৰ লগত কোনো ষ্টেঞ্জাৰ মিল নাই সো এইটো হৈছে ফ্ৰী ভাৰ্স ওকে ইয়াত কোনো মাথা মাৰাৰ দৰকাৰ নাই ৰেইমি স্কিম ইউজ হোৱা নাই ওকে Question number 20 চোৱা The poem No Men Are Foreign teaches us যে এই কবিতাটোত No Men Are Foreign এই কবিতাটোৱে আমাক কি শিকায় teaches us কি শিকায় ওকে that আমাক শিকায় যে that all men are different সকলো মানুহেই পৃথক that humanity is one যে মানৱীয়তাটো হৈছে এটা এক to fight for our country আমাৰ দেশৰ কাৰণে যুদ্ধ কৰিবলৈ শিকায় to live alone অকলে জীৱন যাপন কৰিবলৈ শিকায় এই কবিতাটোৱে কি শিকায় একচুয়ালি আমি ইমানখিনি পঢ়ি অলৰেডি গমেই পাই গৈছো যে এই কবিতাটোৱে আমাক কি বুজাই আছে যে মানৱীয়তাটো হৈছে এটা গোটেই পৃথিৱীৰ মানুহৰ যি ইমোশনস আবেগ নিডস এইবিলাক হৈছে কমন সো অপশন নম্বৰ বি হৈছে শুদ্ধ that humanity is one okay my dear students এই কেটা হৈছে আজিৰ আলোচ্য বিষয় আমি 20টা এমসিকিউ টোটালি আলোচনা কৰিলো যদি তোমালোকে এই ভিডিওটো তোমালোকৰ হেল্প হোৱা বুলি ভাবা তেতিয়াহলে সবেই লাইক কমেন্ট এন্ড শেয়ার কৰি দিবা ওকে ভিডিওটো শেষ কৰাৰ আগতে তোমালোকক এই কবিতাটো মনত ৰখাৰ কাৰণে এই কবিতাটোৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে এটা নিশ তোমালোকক দি গৈ আছো হেকিটা হৈছে সোৱা কি থিমস টু ৰিভাইজ ফৰ এক্সামস মানে পৰীক্ষাৰ কাৰণে তোমালোকে কি ৰিভাইজ কৰিবা কি বস্তু ইয়াৰ পৰা মনত ৰাখিবা সেই পইণ্টস কেটা ধৰি লৈ তোমালোকে কবিতাটো পঢ়িবা হেতু হৈছে যে এই কবিতাটো হৈছে ইউনিভাৰ্সাল ব্ৰাদাৰহুডৰ ওপৰত কিহৰ ওপৰত বিশ্ব ভাতৃত্বতাবাদৰ ওপৰত এই কবিতাটো হয়নে তাৰ পিছত পিস এণ্ড ইউনিটি এই কবিতাটো হৈছে শান্তি আৰু ঐক্যতাৰ ওপৰত তাৰ পিছত চোৱা এই কবিতাটো হৈছে ইকুৱেলিটি এমং অল হিউমেনস যে গোটেই মানৱতাৰ মাজত যি সমানতা হেতুৰ ওপৰত এই কবিতাটো হয়নে তাৰ পিছত চোৱা এন্টি ওয়াৰ মেছেজ তাৰমানে কোনো যাতে যুদ্ধ নহয় আমি যাতে সবে মিলা প্ৰীতিৰে থাকো তাৰ ওপৰত মেছেজ দিছে আমাক এই কবিতাটোৱে হয়নে নহয় মৰমৰ ছাত্ৰসকল লাষ্টত এটা কি পইণ্টস হৈছে ওয়াননেস অফ ম্যানকাইন্ড যে গোটেই মানৱ জাতিটোৰ হৈছে একত্ৰীকৰণ আৰু একতাৰ বন্ধনত বান্ধাৰ যিটো মেছেজ এই কেটা মেছেজ আমাক এই কবিতাটোত কবিয়ে দি আছে হয়নে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ডোন্ট ফৰগেট টু লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব দ্য চেনেল ওকে ভিডিওটো শেষ কৰাৰ আগতে এটাই কথা কওঁ press the bell icon for more educational videos keep learning stay confident thank you bye bye